কেমিষ্ট্ৰি সো তোমালোকৰ আমি এলকাইল হেলাইডৰ এলিমিনেশ্যন ৰিয়েকচনৰ এছাইনমেণ্টটো আমি ডিসকাস কৰিম বুলি ওলাইছো সো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা which of the following alkyl halide give only one product when undergo E2 reaction excluding stereoisomer মানে stereoisomer include কৰিব নালাগে অকল তোমাৰ নৰ্মেল ৰিয়েকচনটোৰ পৰা কি পাবা চোৱা এটা প্ৰডাক্ট দিবৰ কাৰণে ফাৰ্স্ট অফ অল তোমাৰ কন্ডিশনটো বুজিবা যিকোনো এটা প্ৰডাক্ট দিবৰ কাৰণে হাইড্ৰজেন তোমাৰ কি থাকিব লাগিব সেম টাইপৰ থাকিব লাগিব ওকে যে যিকোনো এটা অনলি এটা প্ৰডাক্ট দিবৰ কাৰণে তোমাৰ হাইড্ৰজেন কি হ'ব লাগিব অকল এটা থাকিব লাগিব সো এতিয়া ইয়াতে যদি তুমি চোৱা এই মলিকুলটোত যদি তুমি চোৱা ইয়াতে চোৱা হাইড্ৰজেন এইটো এ টাইপৰ এণ্ড এইটো এ টাইপৰ এণ্ড এইটো বি টাইপৰ ধৰিব পাৰিছা সো ইয়াতে তুমি অটোমেটিক্যালি গম পাইছা ইয়াতে কেইটা প্ৰডাক্ট দিব ইয়াতে তোমাৰ দুটা টাইপৰ প্ৰডাক্ট দিব ওকে দেন এই ক্লোৰিনটো চোৱা ইটো এলিমিনেশ্যনত বিটা পজিশন এইটোত তোমাৰ এইটো এটা এণ্ড এইটো এটা আৰুটো নাই সো এইটোতো তোমাৰ দুটা টাইপৰ আছে সো দুটা প্ৰডাক্ট দিব how many product you will get two product you will get and here এইটো এটা HA and এইটো এটা HB so ইয়াতো দুটা টাইপৰ হাইড্ৰজেন আছে so what you will get two product then here you can see এইটো এটা same টাইপৰ হাইড্ৰজেন এইটো এটা same টাইপৰ হাইড্ৰজেন মানে দুটা same টাইপৰ হাইড্ৰজেন so অকল তুমি কেইটা প্ৰডাক্ট পাবা only দুটা যেটো same টাইপৰ হাইড্ৰজেন তুমি only এটা প্ৰডাক্ট পাবা you will get only one product ঠিক আছে okay হৈ গল next question চোৱা 2 number question to in the above reaction maximum CJ product will obtain when X is equal to iodine X is equal to chlorine X is equal to bromine X is equal to fluorine চোৱা CJ product এটা পাব কাৰণে CJ product mean more substituted product হ'ব লাগিব এটা more substituted product তোমাৰ কেতিয়া হ'ব যদিহে তোমাৰ লিভিং গ্ৰুপটো কি হয় ইজিলি ওলাই যায় so good living group হ'বৰ কাৰণে good living group হ'ল iodine so iodine is a good living group so that's why more substituted product এই দিব আৰু সেই কাৰণে CJ টো maximum product iodine থাকিলে দিব in the above reaction Hoffman product is measured when এটো আৰু তুমি বুজি পাব লাগিব যে যিটোত লিভিং গ্ৰুপটো কি হ'ব লাগিব যদি বেড লিভিং গ্ৰুপ হয় বেড লিভিং গ্ৰুপ হলে হফম্যান প্ৰডাক্ট দিয়ে সো অপচন কোনটো হ'ব অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট আহিলো ধুনিয়া কোৱেশ্চনত পৰিছে এটো when P undergo Hoffman exhaustive methylation twice then the product obtained will be যে এই যেটো মলিকুল দিয়া গৈছে এই মলিকুলটো যদি Hoffman exhaustive methylation কিমান টাইম হয় twice টাইম হয় সো মই ফার্স্ট অফ অল 2 মোল মিথাইল আয়োডাইড দি ললো সো 2 মোল মিথাইল আয়োডাইড দি লওতে নাইট্ৰজেনৰ ওচৰত মিথাইল আহিলে দেন নাইট্ৰজেনৰ ওচৰত মিথাইল আহিলে আৰু ইয়াৰ ওচৰত কি চাৰ্জ আহিব নাইট্ৰজেনৰ ওচৰত পজিটিভ চাৰ্জ হ'ব ওকে সো ইয়াতে অক্সিজেন আছে নাও হোৱাট উইল হ্যাপেন সো এতিয়া চোৱা তুমি অলপ মনোযোগ দি বুজা যে ইয়াতে তোমাৰ কি আছে what is that ইয়াতে আছে হাইড্ৰজেন এন্ড ইয়াতে আছে হাইড্ৰজেন বিটা পজিশন সো দুবাৰ হ'ব বুলি কৈছে হা টুৱাইস বুলি কৈছে সো এইটো ওলাব এবাৰত দেন এইটো ওলাব এবাৰত সো এই মলিকুলটো টোটালি কি হৈ যাব ৰিমুভ হৈ যাব সো থাকিব কি অনলি এই প্ৰডাক্টটো মই অলৰেডি ভিডিওত কৈ দিয়া গৈছে সো এই প্ৰডাক্টটো তোমাৰ কি হ'ব পাবা সো অপচনৰ কোড আছে অপচন এ টো হ'ব তোমালোকৰ কাৰণে কাৰেক্ট এনসাৰ ওকে সো এটা ধুনিয়া কোৱেশ্চন নেক্সট কোৱেশ্চন চোৱা এই ৰিয়েকচনটো তোমাৰ চোৱা হিট দিয়া গৈছে পি আৰু কিউ কোনটো কোনটো এ কোনটো হ'ব বি কোনটো হ'ব সুধিছে সো এটা বস্তু মনত ৰাখা তোমালোকে যে এই যেকিটা ইআই এলিমিনেশন হয় ইআই এলিমিনেশনটো সদায় কি হয় তোমালোকৰ সিন এলিমিনেশন সো ইআই এলিমিনেশন are always what elimination it is a sin elimination মানে নাইট্ৰজেন অক্সাইডটো নাইট্ৰজেনৰ যেটো অক্সাইড আছে আৰু হাইড্ৰজেনটো সদায় কি থাকিব লাগিব সেম প্লেনত থাকিব লাগিব ওকে সো ইয়াতে চোৱা ইয়াতে এটো আপ সাইডত আছে সো ইয়াৰে হাইড্ৰজেন যেটো আছে এই হাইড্ৰজেনটো কি সাইডত আছে ডাউন সাইডত আছে
কিন্তু এই কাৰ্বনটো চোৱা এই কাৰ্বনৰ হাইড্ৰজেনটো আপসাইডত আছে সো এইটো আৰু এইটো টোটালি কি হ'ব ৰিমুভ হৈ যাব সো ইয়াৰ পৰা তুমি প্ৰডাক্টটো কি পাবা এইটো মই অলৰেডি কৈ দিয়া গৈছে সো এইটো হ'ব তোমালোকৰ এইটো বস্তু ঠিক আছে দেন হিয়াৰ ইউ ক্যান সি এইটো আপসাইড আছে এইটো ডাউন সাইড আছে সো ইয়াতে এটা হাইড্ৰজেন অলৰেডি প্ৰেজেন্ট আছে সো ইয়াৰ পৰা এইটো ৰিমুভ হলে এইটো পাবা yes you can get okay so option কোনটো এইটো মানে কোনটো এইটো মানে হল p মানে a means p আৰু এইটো মানে হল q so a equal to p b equal to কি আছিলে q so এই প্ৰডাক্টটো তোমালোকে পাবা ঠিক আছে 5 নম্বৰ কি দিছে চোৱা নেক্সট কোৱেশ্চনটো কি দিছে যে CH3OTS OH- কোৱা এটা চোৱা এই মলিকুলটোত OH- দিছে মেজৰ প্ৰডাক্ট মিথাইল হল আপসাইড and OTS আছে ডাউন সাইড সো তোমাক দিয়া গৈছে OH- ঠিক আছে সো এতিয়া চোৱা তুমি বস্তুটো বুজিবা OTS মই এনাখন এটা কথা কৈছিলো যে OTS is a কি this is a good living group সো ইয়াতে কি হ'ব তোমালোকৰ এইটো বস্তু মনত ৰাখিবা ইয়াতে হ'ব তোমালোকৰ এন্টি এলিমিনেশন yes you will get anti elimination so anti elimination হলে ইয়াতে তো হাইড্রোজেন ইকুয়াটৰিয়েলত আছে ইয়াৰে এইটোহে এক্সিয়েলত আছে সো এই হাইড্রোজেনটো ওলাব OH- এবষ্ট্ৰাক্ট কৰি লৈ যাব সো তুমি পাবা এইটো সো এই প্ৰডাক্টটো হল তোমালোকৰ মলিকুল সো এইটো তোমালোকে পাবা সো এইটো কোনটো হ'ব এনসাৰটো মোক কোৱাচোন ওকে সো এইটো হ'ব অপচন তোমালোকৰ বি অপশন বি to তোমালোকৰ কাৰণে ক্লিয়াৰ কাৰেক্ট নেক্সট কোৱেশ্চন which of these dehydrate most easily চোৱা ডিহাইড্ৰেট হ'বৰ কাৰণে most কথা হ'ল OH টো ৰিলিজ হ'ব লাগিব এটা চোৱা ইহতৰ ভিতৰত OH টো ৰিলিজ হোৱাৰ পিছত কোনটো most stable কাৰ্বকেটায়ন হ'ব সো ইহতৰ ভিতৰত OH টো ৰিলিজ হোৱাৰ পিছত most stable কাৰ্বকেটায়ন হ'ব এইটো এই কাৰ্বনটো কিমান ডিগ্ৰী বনি আছে 3 ডিগ্ৰী সো অপশন হ'ব বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট NaOCH3 দিয়া আছে তোমালোকৰ এটা মলিকুল দিছে ইয়াৰে প্ৰডাক্টটো কি হ'ব তোমালোকক সুধিছে একদম ভেৰি ইজি কুৱেশ্চন এইবিলাক কুৱেশ্চন তোমালোকে জাস্ট কি কৰিবা জানানে সো এইবিলাক কুৱেশ্চনত জাস্ট তোমালোকে ইয়াৰে শেয়াৰ ফৰ্মটো আঁকি ল'বা শেয়াৰ ফৰ্মটো আঁকি ল'লে খেলা খতম সো ইয়াতে আছে CH3 ইয়াতে আছে ডাউনত আছে Br আৰু ইয়াৰে আপত আছে CH3 সো এতিয়া এইটোত কিবা কাৰণত এলিমিনেশন হ'ব পাৰে নেকি NaOCH3 দিয়া গৈছে দিস ইজ এ কি ৰিয়েকচন এইটো ৰিয়েকচনত তোমাৰ কি নহয় এইটো তোমাৰ কি হ'ব ইটো এলিমিনেশন হ'ব ইটো এলিমিনেশনৰ কাৰণে তোমাৰ এন্টি প্ৰডাক্ট লাগে এন্টি হাইড্ৰোজেন লাগে এতিয়াতো একেটাটো তোমাৰ কি হৈ থকা নাই এন্টি হাইড্ৰোজেন হৈয়ে থকা নাই ৰিংটো ফ্লিপ কৰিলেও তুমি এন্টি হাইড্ৰোজেন নোপোৱা সো মলিকুলটো কি হ'ব ৰিয়েকচনটো তোমাৰ প্ৰচিড কৰিব নোৱাৰিব সো ৰিয়েকচনটো প্ৰচিড কৰিব নোৱাৰা কাৰণে সো তোমাৰ ইয়াতে অপচন এটা দিছে নো ৰিয়েকচন এটা তোমাক যদি কলে হয় যে E1 ৰিয়েকচন বনোৱা দেন তুমি E1 ৰিয়েকচন বনাব পাৰিলা হয় কিন্তু E1 ৰিয়েকচন দিয়াই নাই সো এইকাৰণে আমাৰ এইটো নট পসিবল নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন অলৰেডি মই ডিসকাস কৰিছো সো ইয়াতে ট্রাই অ্যালকাইল অ্যামোনিয়াম সল্ট দিয়া গৈছে সো ইয়াতে কি হ'ব চোৱা OH- দিয়া গৈছে এটোৰ পৰা তোমালোকে সদায় কি প্ৰডাক্ট পোৱা এটোৰ পৰা আমি সদায় কি প্ৰডাক্ট পাও হফম্যান প্ৰডাক্ট পাও সো হফম্যান প্ৰডাক্ট যেহেতু পাও অপশন হ'ব কোনটো অপশন হ'ব বি2 সদায় লেস সাবস্টিটিউটেডৰ পৰা ৰিজাল্টটো পাবা ধুনীয়া কোৱেশ্চন 9 নম্বৰ কোৱেশ্চন ইজ এ ভেৰি গুড কোৱেশ্চন সো এটুত চোৱা তোমাৰ ফার্স্ট অফ অল কি হ'ব ফার্স্ট অফ অল সালফ্রিক এসিড দিছা সালফ্রিক এসিড দিউতে ইয়াতে পজিটিভ চার্জ আহিলে
ইয়াতে পজিটিভ চাৰ্জ আহাৰ পিছত এই মলিকুলটো পালা এই মলিকুলটো পোৱাৰ পিছত মই তোমালোকে এটা বস্তু জানা যদি ৰিং এটা বাহিৰত পজিটিভ চাৰ্জ থাকে সদায় ৰিংটো কি হয় এক্সপান্ড হয় সো এই ৰিংটো কি হ'ব ইয়াৰ এই ৰিংটো 5 মেম্বাৰ ৰিং এই ৰিংটো কি হ'ব পজিটিভ চাৰ্জ যেটো বাহিৰত ই এক্সপান্ড হ'ব এক্সপান্ড হোৱাৰ লগে লগে এইটো অলৰেডি 6 মেম্বাৰ এই কাৰ্বনটো আহি ইয়ালৈকে পাব সো এইটো হৈ যাব আৰু এইডাল বন্ড ইয়ালৈকে ভাঙিছে that means এই কাৰ্বনটোত কি চাৰ্জ আহিব তোমালোকৰ পজিটিভ চাৰ্জ আহিব এই কাৰ্বনটোত পজিটিভ চাৰ্জ আহিলে ইয়াতে তোমালোকৰ কি আছে হাইড্ৰজেন আছে সো এইটো সো অপচন পাবা এইটো ইয়াতে ডাবল বন্ড সো অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ওকে সো এই কোৱেশ্চনটো ভেৰি মাছ ইম্পৰ্টেন্ট এইটো মই কি কৈছিলো যে তোমালোকে কি কৰিব লাগিব ইয়াতে তোমালোকে চাব লাগিব যে ইয়াতে কি হৈছে ইয়াতে তোমালোকে কি কৰিব লাগিব চোৱা এন্টি প্ৰিলপেনা ইটো ৰিঅ্যাকশন হ'ব ইটো ৰিঅ্যাকশন হলেও নহব ইটো ৰিঅ্যাকশন কি হ'ব লাগিব তোমালোকৰ এন্টি পেৰিপ্লেনাৰ থাকিব লাগিব ইয়াতে তুমি যদি মনোযোগ দি চোৱা এই হাইড্ৰজেনটো আৰু এই ব্ৰমিনটো এন্টি প্ৰিলিপেনাৰ হৈ থকা নাই সো ইয়াক প্ৰথমতে ইয়াৰ লগত এক্সচেঞ্জ কৰিব লাগিব তাৰপিছত ইয়াক আৰু ইয়ালৈকে এক্সচেঞ্জ কৰি আনিব লাগিব সো কি হ'ব তোমালোকৰ গোটেই বস্তুটো চেঞ্জ হ'ব আৰু চেঞ্জ হলে এতিয়া চোৱা ইয়াতে pH আৰু এই pH টো কি হৈ আছে এই দুটা pH তোমালোকৰ কি হৈ আছে চিন হৈ আছে এটা ডাইৰেকচনতে আছে কিন্তু যেহেতু আমি চেঞ্জ কৰিব লাগিব অপজিটত গুচি যাব ঠিক আছে CH3 চালেও সেম ডিৰেকচনত হৈ আছে কিন্তু অপজিটত গুচি যাব সো অপচন কোড অপজিটত আছে চোৱাচোন তোমালোকে সি টোত তোমালোকৰ অপজিটত আছে 10 নম্বৰ the conversion of 2,3-dibromobutane to 2-butene with zinc is এটো কি ৰিঅ্যাকশন হয় this is a beta elimination মনত পৰিছে চাগে যে এনেকুৱা যদি ৰিঅ্যাকশন থাকে ডাইহেলাইড যিবিলাক আছে CH2 ইয়াতে তোমাৰ বিআৰ আছে ইয়াতে তোমাৰ বিআৰ আছে সো জিংক যদি দি দিয়া কি হৈছিলে CH2 ডাবল বন্ড CH2 প্লাস ZnBr2 সো অপশন কোনটো কারেক্ট হ'ব বিটা এলিমিনেশন ওকে নেক্সট one 1,3-dibromopropane is heated with zinc dust in ethyl the product form is 1,3-dibromopropane বুলি ক'লে 1,3-dibromopropane okay heated with zinc dust in presence of ethyl bromine release হৈ যাব bromine release হৈ গলে কি ওলাব ZnBr2 আৰু এইটো তুমি এইটো পাবা সো অপশন কোনটো সাইক্লোপ্রোপেন হৈ গল ক্লিয়াৰ একদম ইজি ওকে সো এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো এইমাত্ৰ কৰি আহিলো এইটো কি ৰিঅ্যাকশন হয় হফম্যান এলিমিনেশন সো হফম্যান এলিমিনেশনত তুমি চোৱা ইয়াতে দুটা টাইপৰ হাইড্ৰোজেন আছে এইটো হল এ টাইপৰ হাইড্ৰোজেন এইটো হল বি টাইপৰ হাইড্ৰোজেন সো তুমি প্ৰডাক্ট এইটো এটা পাবা ওকে অথবা তুমি প্ৰডাক্ট এইটো এটা পাবা এই দুটা প্ৰডাক্ট পাবা সো ইহতৰ ভিতৰত কোনটো মেজৰ হ'ব হফম্যান প্ৰডাক্টটো মেজৰ হয় সো এইটো হ'ব তোমালোকৰ কাৰণে মেজৰ আৰু এইটো হ'ব তোমালোকৰ কাৰণে মাইনৰ সো অপশন কোনটো কাৰেক্ট হ'ব অপশন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে সো x 91% y 9% ৰেসপেক্টিভলি দিয়া থাকিব ওকে ওকে X is number of E2 product obtained including stereoisomer ঠিক আছে সো ইয়াত চোৱা E2 আইসোমাৰ বুলি কৈছে ইয়াত তুমি মনোযোগ দিয়া হাইড্ৰোজেন কেইটা টাইপৰ পাবা এইটো এটা হাইড্ৰোজেন আছে এন্ড এইটো এটা হাইড্ৰোজেন আছে তিনিটা টাইপৰ হাইড্ৰোজেন আমি দেখি আহিছো ওকে সো ইয়াৰ পৰা গলে তোমাৰ এইট পৰা যদি গৈ এনেকুৱা হ'ব পাৰে অথবা এনেকুৱা হ'ব পাৰে দুটা পালা ঠিক তেনেকে বিৰ পৰা যদি যায় এনেকুৱা এটা পাবা আৰু অথবা তোমালোকে এনেকুৱা এটা পাবা আৰু সিৰ পৰা গলে কেনেকুৱা পাবা তোমালোকে
এনেকুৱা এটা পাবা সো টোটেল কেইটা পাবা 1 2 3 4 5 টোটেল 5টা মানে এটো হল তোমালোকৰ ই জেড আৰু এটো ষ্টেৰিঅ আইসোমাৰ নাথাকে কাৰণ দুটা এটা কাৰ্বনতে দুটা সেম গ্ৰুপ আছে সো এখানে ইয়াৰ ষ্টেৰিঅ আইসোমাৰ নাথাকে সো অপশন 5টা নেক্সট কোৱেশ্চন Me2CH CH2NH CH2 CH2 এইটো চোৱা CH প্ৰথম কথা CH এগেইন হফম্যান এক্সস্টিভ মিথাইলেশনৰ কাহিনী দিছে সো কি হ'ব ফার্স্ট অফ অল ৰিঅ্যাকশনটো এক্সেস যদি আমি দিও Me2CH CH2N ইয়াতে আছে CH3 ইয়াতে আছে CH3 CH2 CH2 Me নাইট্ৰজেনৰ সব পজিটিভ চাৰ্জ আছে দেন এটো হল সিলভাৰ অক্সাইড আৰু কি কৰিছো হিট কৰিছো ওপেন এক্সস্টিভ মিথাইলেশন সো তোমাৰ কি হ'ব বিটা কাৰ্বন এটো হল বিটা এটো হল বিটা দুটা প্ৰায় সেম বস্তু ওলাব দুটা প্ৰায় সেম বস্তু নোলাই Me2CH হাইড্ৰোজেনটো ওলাই যাব 1 মিনিট মানে এটো সাইডৰ পৰা যদি A সাইড ধৰো এটো সাইড যদি B সাইড ধৰো ইয়াৰ পৰা কি ওলাব C ডাবল বন্ড CH2 Me আৰু ইয়াৰ পৰা ওলাব CH এটো হল এৰ পৰা পোৱাটো আৰু এটো হল বিৰ পৰা পোৱাটো সো ইয়াতে কোনটো বেছি ষ্টেবল তোমালোকৰ যদি চাব যোৱা দুইটা হফম্যানৰ প্ৰডাক্ট হয় এটাত তোমালোকৰ কেইটা আছে অকল তিনিটা আলফা হাইড্ৰোজেন আছে আৰু এটোত কেইটা আলফা হাইড্ৰোজেন আছে 6টা আলফা হাইড্ৰোজেন সো অপশন সি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব এটো যাতে মনত কৰা ওকে নেক্সট H পজিটিভ দিয়া গৈছে H পজিটিভ দিলে গমে পাইছা প্ৰথমতে প্ৰটনে হৈ ওয়াটাৰটো উলাই লৈ যাব এটো এটা পাবা এটো ঠিক আছে সো ইয়াৰ যদি তুমি if you take mirror image so কি হ'ব ডাবল বন্ড এটো হয় সো এতিয়া এটোত তোমাৰ কি বুলি কৈছো দুইটা মিৰৰ ইমেজ দে আৰ নট সুপাৰ ইম্পসিবল সো আমি কি বুলি ক'ব পাৰো দে আৰ এনানশিওমাৰ ফার্স্ট অফ অল এনানশিওমাৰ আৰু লগতে আমি কি কম ৰেচিমিক মিক্সচাৰ এনানশিওমাৰ আৰু ৰেচিমিক মিক্সচাৰ সো অপশন হ'ব এই অপশনটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব সেম কোৱেশ্চন লৈ আহা মই কি কৈছিলো তোমালোকে কি কৰিবা ইয়াতে সদায় শেয়াৰ ফৰ্ম বনাব লাগিব সো শেয়াৰ ফৰ্ম বনোৱা ইয়াতে আছে CH3 ৰবা 1 মিনিট ইয়াতে দিলে 2 নম্বৰতে আছে মই ইয়াতে দি দিলো 1 মিনিট ইয়াতে আপ সাইডত আছে CH3 ইয়াতে আছে ক্লোৰিন আৰু ইয়াতে ডাউন সাইডত দিছ ইয়াতে তোমাৰ হাইড্ৰোজেন আছে সো ই অটোমেটিক্যালি ওলাই যাব সো প্ৰডাক্টটো কি পাবা তোমালোকে চেক কৰা এটো ওকে সো এটো হ'ব কি এটো হল আপ সাইডত দেন দিস নহয় ইয়াতে আহা নাই ডাবল বন্ডাল মই খেলি মেলি কৰিছো 1 মিনিট ডাবল বন্ড তোমাৰ কে নম্বৰ আছে 1 2 3 1 2 3 ইয়াতে আছে দেন ইয়াতে তোমাৰ এটো আছে সো অপশন কোনটো কারেক্ট অপশন বি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব 18 নম্বৰ ধুনিয়া কোৱেশ্চন CH3 NH3 2 মোলাৰ ইকুইভ্যালেন্ট দিয়া গৈছে চোৱা 2 মোলাৰ ইকুইভ্যালেন্ট দিলে ফার্স্ট অফ অল ডাবল বন্ড আছে ইয়াতে কি হ'ব N CH3 লাগিব আৰু ইয়াতো হে একে কাহিনী ব্ৰোমিনৰ জায়গা গুছাই এটো লাগিব ওকে দেন 2 মোলাৰ ইকুইভ্যালেন্ট দি দিলা দেন তোমাৰ বি হৈ গল এখিনিকে কাম ওকে দেন CH3 I দিয়া গৈছে আকৌ CH3 I দিলে আকৌ এক্সস্টিভ মিথাইলেশন হ'ব হয়নে নহয় CH3 I দিয়াৰ লগে লগে আকৌ এক্সস্টিভ মিথাইলেশন হ'ব সো ইয়াতে নাইট্ৰজেনৰ লগত তিনিটা মিথাইল আহিব পজিটিভ চাৰ্জ লৈ আৰু ইয়াতে নাইট্ৰজেনৰ লগত তিনিটা মিথাইল আহিব পজিটিভ চাৰ্জ লৈ আফটাৰ দ্যাট
ইয়াতে এটা হাইড্ৰোজেন আছে, ইয়াতে এটা হাইড্ৰোজেন, ই ওলাব, ই ওলাব। সো অপশন কোনটো কাৰেক্ট হ'ব? ডাবল বন্ড, ডাবল বন্ড, ডাবল বন্ড। সো অপশন বি, বেনজিন উইল বি দা কারেক্ট অ্যান্সার। চোৱা প্ৰত্যেকটা কুৱেশ্যনে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে? প্ৰত্যেকটা কুৱেশ্যনে ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰত্যেকটা কুৱেশ্যনে তোমালোকে ভালকৈ ট্ৰাই কৰিবা, অ'কে? ভালকৈ যাতে ফ'ল' আপ কৰা। নেক্সট কুৱেশ্যন 19 নম্বৰ। একেই কাহিনী, কি হ'ব? চোৱা প্ৰথম কণ্ডিশ্যন, ইয়াতে মনোযোগ দি চোৱা। এইটোত তুমি গম পাইছা CH3 দিছো, CH3 দিয়াৰ লগে লগে তোমাৰ সৰি 1 মিনিট, CH3 দিয়াৰ লগে লগে হফমেন এক্সস্টিভ মিথাইলেশ্যন হ'ব বুলি গম পাইছা। সো এইটোত তুমি ফাৰ্ষ্ট অফ অল, মই বাকী লিখা নাই, এইটো পজিটিভ পালা, দেন হাইড্ৰোজেন আছে, দেন দুইটেৰিয়াম আছে, হাইড্ৰোজেন আৰু দুইটেৰিয়াম আছে। ওকে, সো হাইড্ৰোজেন আৰু কি আছে? দুইটেৰিয়াম আছে। সো হাইড্ৰোজেন দুইটেৰিয়াম থাকিলে এইটো কি ৰিয়েকচন হয়? দিস ইজ এন E2 এলিমিনেশ্যন। সো ই ইয়ালৈকে আহিব, এইটো পাবা, ঠিক আছে? এইটো কি ৰিয়েকচন হয় তোমালোকৰ কাৰণে? E2। এইটোত কি হ'ব? নাইট্ৰোজেন প্ৰথমতে কি হ'ব? অক্সাইড পাবা, হয় নে নহয়? ওকে, সো অক্সাইড পালা। সো এতিয়া এইটো বস্তুত তোমালোকে মনোযোগ দিয়া, এইটো কি এলিমিনেশ্যনত যাব? এইটো, এই যিটো আছিলে এইটো আছিলে E2, আৰু এইটো কি হয় তোমালোকৰ কাৰণে? E1। সো তোমালোকৰ এইটোত কি হ'ব? চিন এলিমিনেশ্যন হ'ব, এইটোত হ'ব চিন। ইয়াতে তোমাৰ কোনটো ওলাই যাব? ইয়াতে তোমাৰ ওলাই যাব হাইড্ৰোজেনটো, আৰু দুইটেৰিয়ামটো থাকি যাব। সো অপশন কোনটো কাৰেক্ট হ'ব? অপশন ইয়াতে হাইড্ৰোজেনে থাকিব, দুইটেৰিয়াম ওলাই যাব। সো এইটো অপশন কাৰেক্ট হ'ব। 20 নম্বৰ কুৱেশ্যন, ধুনীয়া কুৱেশ্যন। এলকহলিক কিউএইচ দিয়া গৈছে, এলকহলিক কিউএইচ দিলে কি জানো আমি? এইটো কি ৰিয়েকচন হ'ব? এন্টি, এন্টি, অথবা মই কি বুলি লিখিব পাৰো? দিস ইজ এন E2, E2 ৰিয়েকচন। ইহঁতৰ ভিতৰত কোনটো তোমাৰ এন্টি হৈ আছে? এই হাইড্ৰোজেন আৰু এই ব্ৰোমিন, চিন। এই দুইটেৰিয়াম আৰু এই ব্ৰোমিনটোৱে কি হৈ আছে? এন্টি হৈ আছে। সো তুমি যদি মনোযোগ দিয়া, এইটো হ'ব, ঠিক আছে? ইয়াতে হাইড্ৰোজেন থাকিব, দুইটেৰিয়ামটো ওলাই যাব, হাইড্ৰোজেন থাকিব, আৰু বাকী এজ ইট ইজ তোমালোকৰ ৰিয়েকচনটো চলি থাকিব, ঠিক আছে? সো অপশন কোনটো কাৰেক্ট হ'ব? অপশন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। ওকে, sum of number of alpha hydrogen present in compound AB. চোৱা এইটো তোমালোকৰ কি হ'ব? ফাৰ্ষ্ট অফ অল প্ৰটনেশ্যন হ'ব। প্ৰটনেশ্যন হলে ইয়াৰ পৰা কি পাবা তুমি? পজিটিভ চাৰ্জ ইয়াতে আহিলে, এইটো সেকেন্ডাৰী। সো কি হ'ব? সেকেন্ডাৰীটো মিথাইল গ্ৰুপ কেইটা মাইগ্ৰেট কৰিব, ইয়ালৈকে মাইগ্ৰেট কৰিলে, পজিটিভ চাৰ্জ ইয়াতে আহিলে, ইয়াতে তোমাৰ হাইড্ৰোজেন আছে। সো হাইড্ৰোজেনটো ৰিমুভ হৈ তোমাৰ ধুনীয়াকৈ এই প্ৰডাক্টটো দি দিব। ওকে, এইটোত কি হ'ব? এইটোততো অলৰেডি পজিটিভ চাৰ্জ ইয়াতে আহি যাব, ইয়াতে হাইড্ৰোজেন থাকিব, ই আহিব। সো তোমালোকৰ কি হ'ব? ইয়াতে। ওকে, সো টোটেল এতিয়া তোমাক কি সুধিছে? টোটেল আলফা হাইড্ৰোজেন সুধিছে। এইটো হ'ল CH3, এইটো হ'ল CH3, এইটো হ'ল হাইড্ৰোজেন দুটা, এইটো হ'ল হাইড্ৰোজেন দুটা, ইয়াত আছে টোটেল 10টা। এইটোত কেইটা? তিনিটা, তিনিটা, 6টা, 10টা, 10। অপশন কেইটা হ'ব? 20টা আলফা হাইড্ৰোজেন প্ৰেজেন্ট থাকিব, এইটো যাতে মনত কৰা, ঠিক আছে? বহুত ইজি কুৱেশ্যন, জাষ্ট তোমালোকে কৰিব পাৰিলে হয়। নেক্সট কুৱেশ্যন, একে H3PO4 দিছে, কি হ'ব? তোমাৰ প্ৰটনেশ্যন কৰা, ইয়াতে PH আছে, ইয়াতে পজিটিভ চাৰ্জ, এইটো আহিলে, ইয়াতো হাইড্ৰোজেন আছে, ইয়াতো হাইড্ৰোজেন আছে। সো তোমালোকৰ কি হ'ব? ইফালেও ওলাই যাব পাৰে, অথবা
হাইড্ৰজেন তোমাৰ ইফালৰ পৰাও ৰিলিজ হ'ব পাৰে সো কথাটো হ'ল এতিয়া কোনটো বেছি ষ্টেবল হ'ব which one will be measure এইটো বেছি মেজৰ হ'ব because ইয়াতে কি আছে due to conjugation ইয়াতে কি থাকিব conjugation থাকিব সো অপচন কোনটো কাৰেক্ট হ'ব সৰি এটো নহয় অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব অপচন সি মনত থাকিব একদম মই বাৰে বাৰে কৈছো যে কোৱেশ্চন বিলাক ইজি তোমালোকে জাস্ট ট্ৰাই কৰিব লাগিব নেক্সট কোৱেশ্চন এইটো চোৱা এই কোৱেশ্চনটো আৰু কিবা ইন্টাৰেষ্টিং এই কোৱেশ্চনটো তুমি যদি চোৱা মনোযোগ দি চোৱা এইটো সাইক্লোহেক্সেন গ্ৰুপ আছে ইয়াতে তোমালোকৰ ইপক্সাইডটো এনেকৈ আছে তোমালোকৰ তাৰ পিছত চোৱা তাৰ পৰা 3 নম্বৰ পজিশনত 1 2 ইয়াতে ব্ৰোমিন এটা আছে তোমালোকৰ আপ সাইডত ইয়াতে ব্ৰোমিন এটা আছে তোমালোকৰ ডাউন সাইডত ওকে ব্ৰোমিন এটা ডাউন সাইডত আছে সো ফার্স্ট অফ অল কি দিয়া গৈছে NaOCH3 NaOCH3 দিলে ইয়াতে এটা হাইড্ৰোজেন আছে এন্টি হয় ইয়াতে এটা হাইড্ৰোজেন আছে এন্টি হয় সো NaOCH3 দুই মোল দিয়া গৈছে তো ধুনিয়াকে E2 এলিমিনেশন হয় ইয়াতে এটা আৰু ইয়াতে এটো পাই গলা ওকে ক্লিয়াৰ নাও তোমাৰ কি দিছে H পজিটিভ দিয়া গৈছে H পজিটিভ দিলে কি হ'ব এই যেটো সাইক্লোহেক্সেন ৰিং আছে এটো কি হ'ব OH পজিটিভ ইয়ালৈকে কনভাৰ্ট হ'ব আৰু ই উলাই দিব সো ই কি হ'ব OH ডাবল বন্ড ইয়াতে পজিটিভ চাৰ্জ আহিব এন্ড দেন ইয়াতে তুমি মনোযোগ দি চোৱা ইয়াতে হাইড্ৰোজেন আছে আৰু এই হাইড্ৰোজেনটো কি কৰিব এই হাইড্ৰোজেনটো ফাৰ্স্ট অফ অল উলাই গল আৰু উলাই যোৱাৰ পিছত কি বনাব মই কৈ দিছো চোৱা ডাবল বন্ড OH ডাবল বন্ড আফটাৰ দ্যাট টটোমেৰাইজেশন হ'ব আৰু টটোমেৰাইজেশন হৈ তুমি কি পাবা ট্ৰিপল বন্ড টটোমেৰাইজেশন নালাগে এটো অপচন কোনটো বি টো ফিনল চোৱা কোৱেশ্চন বিলাকৰ তোমালোকে অপচন বিলাক দেখিলেও কিছুমান কোৱেশ্চন তোমালোকে কি কৰিব পাৰা গম পাব পাৰা ঠিক আছে এনসাৰ বিলাক গম পাই 24 এটো মই বাৰে বাৰে কলো হফম্যান এক্সহাউষ্টিভ মিথাইলেশন হ'ব সো এটো তোমালোকে নিজে কৰিব ট্ৰাই কৰিবাচোন এটো তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা কি হ'ব এনসাৰটো মোক ক'লে হ'ল এটো অলৰেডি মই কৰাই দিছো নেক্সট কোৱেশ্চন হা ধুনিয়া কোৱেশ্চন যেটো কি হ'ব স্যাৰ এটো তুমি মনোযোগ দি চোৱা এটো তোমাৰ দুটা বস্তু আছে এটা হল ক্লোৰিন one is your chlorine and one is your OH এটা ক্লোৰিনৰ লগত OH ত থকা হাইড্ৰোজেনটো এই হাইড্ৰোজেনটো এন্টি হৈ আছে ইয়াৰ লগত এটো হৈ আছে আৰু তোমাক দিয়া আছে কি এলকহলিক KOH ওকে সো এলকহলিক KOH দিয়া থাকে এতিয়া চোৱা OH বেছি ভাল লিভিং গ্ৰুপ নে তোমালোকৰ কাৰণে what was it OH বেছি ভাল লিভিং গ্ৰুপ নে তোমালোকৰ কাৰণে ক্লোৰিন বেছি ভাল লিভিং গ্ৰুপ মই কও যে ক্লোৰিন গুড লিভিং গ্ৰুপ হয় না নহয় ক্লোৰিন গুড লিভিং গ্ৰুপ সো এই হাইড্ৰোজেনটো উলাই ইয়াক পঠাই দিব সো অপচনত ডাবল বন্ড OH আৰু এটো টটোমেৰাইজ কৰি দিয়া তুমি অপচন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব একদম ইজি কোৱেশ্চন এটা চোৱা rank the following in decreasing order of E2 so এটো চোৱা E2 ৰিঅ্যাকশন কৰিবৰ কাৰণে যাৰ তাত বেছি হাইড্ৰোজেন আছে এম্পটি হৈ এটা বেছি হ'ব সো ইয়াতে চোৱা এটো এন্টি হৈ নাই এটো হাইড্ৰোজেন কি হৈ আছে সিন হৈ আছে ইয়াতে হাইড্ৰোজেনটো এন্টি হৈ আছে এটো ব্ৰোমিন ইয়াৰে হাইড্ৰোজেন ডাউন সাইড ইয়াৰ হাইড্ৰোজেন ডাউন সাইড এটো চোৱা ইয়াৰ এটা হাইড্ৰোজেন ডাউন সাইড ইয়াৰ এটা হাইড্ৰোজেন ডাউন সাইড সো দুটা এন্টি হাইড্ৰোজেন আছে সো ইয়াতে 2 এন্টি হাইড্ৰোজেন ইয়াতে 1 এন্টি হাইড্ৰোজেন আৰু ইয়াতে 0 হাইড্ৰোজেন সো কোনটো বেছি ভাল হ'ব সি এ বি অপচন কোনটো কাৰেক্ট বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন আহিল
সো KOH ইথানল মই অলপ আগতে কলো একদম প্ৰথমতে এটা কোৱেশ্চন দিছিলো যে এইটো কি হয় ফ্লোৰিন থাকিলে কি ৰিয়েকশন ফলো হয় হফম্যান ফলো কৰে হফম্যান রুল ফলো হয় সো ক্লোরিন থাকিলে কি রুল ফলো হয় হফম্যান সো হফম্যান যেহেতু ফলো হয় সো অপশন আহিব এইটো তোমালোকৰ কাৰণে কারেক্ট হ'ব ওকে সো এই কোৱেশ্চনটো চোৱা 3 মোল NaNH টো দিয়া গৈছে লিকুইড এমোনিয়া এই কোৱেশ্চনটো এটা কাম কৰিবা তোমালোকক মই কৈছো এইটো ইজি কোৱেশ্চন এই কোৱেশ্চনটো হোমৱৰ্ক কৰিব ট্ৰাই কৰিবাচোন মানে হোমৱৰ্ক হিচাপত কৰিব ট্ৰাই কৰিবা অপশন কোনটো হয় মোক জনাবা ঠিক আছে অপশন কোনটো হয় মোক জনালে হ'ল নেক্সট কোৱেশ্চন একদম ইজি যে ইয়াতে CH3 এক্সেস দিলে প্ৰডাক্টটোত কি মানে কি জেনাৰেট হয় প্ৰথম যে মই বাৰে বাৰে কৈ আছো কোৱাটাৰনাৰী এমোনিয়াম সল্ট জেনাৰেট হয় কোৱাটাৰনাৰী এমোনিয়াম সল্ট জেনারেট হয় ঠিক আছে ওকে নেক্সট এটো কোৱা এটো কি হ'ব CH2OH H পজিটিভ আইসোমেরাইজেশনৰ কথা কৈছে সো এইটো তোমাৰ কি হ'ব পাৰে সো ফার্স্ট অফ অল তুমি CH2 ইয়াৰ তাতে কি আহিব পজিটিভ চার্জ আহিব দেন ই ইয়ালৈকে শিফট হ'ব পজিটিভ চার্জ ইয়াতে আহিব এইটো ইয়ালৈকে আহিব ওকে সো হাইড্রোজেন দিলা এই হাইড্রোজেনটো ইয়ালৈকে গুচি যাব ডাবল বন্ড দিছো আৰু এইটো তুমি জাস্ট আইসোমেরাইজেশন কৰি দিয়া ডাবল বন্ড দিছো অপশন কোনটো কারেক্ট বি 31 H পজিটিভ দিয়া গৈছে কি হ'ব পাৰে সো এইটোত তুমি চোৱা ফার্স্ট অফ অল কোৱেশ্চনটো বুজি লবা দেই এইটোত প্ৰথম কন্ডিশন হল তোমালোকৰ মই অকল এটা পাৰ্ট ৰাখিছো দেই CH2 ইয়াতে কি চাৰ্জ আহিব পজিটিভ চাৰ্জ ওকে কার্বন PH হাইড্রোজেন ওকে সো আফটার দ্যাট ইয়াত থকা হাইড্রোজেনটো ইয়ালৈকে শিফট হ'ব সো হাইড্রোজেন ইয়ালৈকে শিফট হলে PH হাইড্রোজেন ইয়াতে তোমাৰ পজিটিভ চার্জ আহিলে আৰু ইয়াতে কি হৈ গ'ল CH3 ওকে আফটার দ্যাট আকৌ হাইড্রোজেন শিফট হোৱাৰ চান্স আছে না নাই বিকজ এইটো আকৌ হাইড্রোজেন শিফট হ'ব CH3 ইয়াতে চার্জ আহিলে পজিটিভ ওকে ইয়ালৈকে ঠিকে আছে এন্ড দেন ইয়াতে কি আছে PH ইয়াতে আছে হাইড্রোজেন এই হাইড্রোজেনটো তোমাৰ ইয়ালৈকে শিফট হ'ব মই ডাইৰেক্ট এটা স্টেপ মিস কৰিছো সো তুমি প্ৰডাক্টটো পাবা এইটো আকৌ কৈ দিছো মই ইয়াৰ পিছত এই যেটো হাইড্রোজেন আছে এই হাইড্রোজেনটো শিফট কৰিব এই হাইড্রোজেনটো শিফট কৰিলে পজিটিভ চার্জ এবাৰ ইয়াতে আহিব সো ওকে PH হাইড্রোজেন আফটার দ্যাট এই হাইড্রোজেনটো ওলাই গৈ এই প্রোডাক্ট তুমি পাবা ঠিক আছে আই হোপ ক্লিয়ার হৈছে সব অপশন 31 কারেক্ট অপশন কোনটো হ'ব এতিয়া অপশন এ টো তোমালোকৰ কাৰণে কারেক্ট হ'ব অপশন এ ওকে এইটো এটা আৰু ধুনীয়া কোৱেশ্চন ইন্টারেস্টিং কোৱেশ্চন এইটো জাস্ট এটা বস্তু মনত ৰাখা তোমালোকে কি হ'ব জানানে প্ৰথমতে OH ৰিলিজ হৈ যাব তোমাৰ এইটো হল বেনজিন ৰিং এইটো বেনজিন ৰিং ইয়াতে এটা বেনজিন ৰিং থাকিব ইয়াতে তোমালোকৰ PH আৰু ইয়াতে কি চাৰ্জ আহিব পজিটিভ চাৰ্জ আফটাৰ দ্যাট ই ইয়াতে এটেক কৰিব আৰু এটেক কৰি মনোযোগ দিয়া এইটো ইয়ালৈকে আহিব এন্ড এইটো কিমান মেম্বাৰ ৰিং বনিব চোৱা 1 2 3 4 5 PH ডাবল বন্ড সো অপশন কোনটো কারেক্ট হ'ব অপশন তোমালোকৰ হ'ব বি টো তোমালোকৰ কাৰণে কারেক্ট হ'ব
and here is the last question যে EtO minus দিয়া গৈছে ইয়াতে আছে R1 আৰু এটো দিছে R2 ইয়াতে দুইটেৰিয়াম আছে ইয়াতে হাইড্ৰোজেন আছে দুইটেৰিয়াম আৰু হাইড্ৰোজেন এতিয়া তোমালোকক মই যদি সুধো কোনডাল মই অলৰেডি ভিডিঅ'ত কৈ দিয়া গৈছিলে বন ষ্ট্ৰেন্থ কাৰ বেছি বন ষ্ট্ৰেন্থ দুইটেৰিয়ামৰ বেছি নে হাইড্ৰোজেনৰ বেছি কাৰ্বন দুইটেৰিয়ামৰ বন ষ্ট্ৰেন্থ কাৰ্বন হাইড্ৰোজেনতকৈ বেছি সো কি হ'ব দুইটেৰিয়ামৰ যদি বেছি হয় ইয়াৰ কাৰণে ৰেটটো কি হ'ব ৰেট উইল বি লেস ৰেটটো কি হ'ব কম হ'ব আৰু এইকাৰণে কোনটো আহিব অপচন R1 টো বেছি হ'ব R2 টো কি হ'ব কম ওকে সো এইখিনি আছিলে আমাৰ আজি গোটেইখিনি কোৱেশ্চন ডিসকাশন হৈ গৈছে এটা দুটা হোমৱৰ্ক দিয়া গৈছে সো সেই হোমৱৰ্ক দুটা যদি তোমালোকে মোক কমেন্ট বক্সত জনোৱা ওকে সো থ্যাংক ইউ ফৰ জয়নিং বাই